ডিব্ৰুগড় চহৰতো কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে 16 নম্বৰ ৱাৰ্ডৰ বাসিন্দাক। ডিব্ৰুগড় মহালয়া ৰোডত কণ শিশুৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে আছে এখন হিন্দী মাধ্যম বিদ্যালয় আৰু বিদ্যুৎ বিভাগৰ কাৰ্যালয়। ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত 16 নম্বৰ ৱাৰ্ডত মহালয়া ৰোড আৰু ইয়াৰ অঞ্চলটো ঘন বসতিপূৰ্ণ। ইয়াৰ আৱাসিক অঞ্চলৰ মাজেদি বৈ আছে ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন। ডিব্ৰুগড়ৰ ডিটিপি ড্ৰেইনটো আওপুৰণি আৰু এই ড্ৰেইনৰ কালভাৰ্টসমূহ স্বাভাৱিকতে পুৰণি। পথবোৰ মেৰামতি বা ওখ কৰি থকাৰ ফলত কালভাৰ্টসমূহ পোত খাই যাব ধৰিলে। পানীয়ে যেতিয়া গতি সলায় তেতিয়া পানীৰ লগত আহে কেৱল মাটি আৰু বালি। পানীয়ে লগত লৈ অনা মাটি বালিৰে পুতি কালভাৰ্টসমূহ আবদ্ধ কৰি ৰখাৰ বাবে ডিব্ৰুগড়ত এনেধৰণৰ কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে বুলি ধাৰণা কৰে স্থানীয় ৰাইজে। বিগত সময়ত যোৱা কিছুদিনৰ পূৰ্বে আমাৰ ডিব্ৰুগড়ত যিটো ৱাটাৰ লগিং হৈছিল, এই ৱাটাৰ লগিঙত আটাইতকৈ হায়েষ্ট 16 নম্বৰ ৱাৰ্ডতে আমাৰ এফেক্টেড হৈছিল। গতিকে গোটেই যিটো ব্যৱস্থা আজি আমি কৰিছোঁ, এইটো বহুত পুৰণিকলীয়া এটা কালভাৰ্ট আছিল। এই ঠাইখিনি মহালয়া ৰোড আৰু এইখিনি ঠাইলৈ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছিল, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছিল। লগতে আমাৰ বহু পাব্লিকৰ ডিমাণ্ড মতে এই যিটো কালভাৰ্ট আছিল সেইটো এটা পুৰণিকলীয়া কালভাৰ্ট আৰু বহুত ডিটিপি ড্ৰেইনতকৈ মানে যিটো পানীটো ভালদৰে ফ্ল' হ'ব নোৱাৰে, বেছি তললৈ গুচি যোৱাৰ কাৰণে পানীটো যাব নোৱাৰাৰ কাৰণে আমি এই পাব্লিকৰ ডিমাণ্ড মতে আজি এইটো কালভাৰ্টটো ভাঙি দিয়া হৈছে আৰু অতি কম সময়তে এই কালভাৰ্টটো ভঙাৰ পাছতে আমি পুনৰ এটা ইয়াত ভালদৰে পানী যাব পৰাকৈ ব্যৱস্থা কৰি পেলাই সকলো ৰাইজৰ মতামত গ্ৰহণ কৰি এটা RCC কালভাৰ্ট তৈয়াৰ কৰাৰ কথা আমি ইতিমধ্যে আমি এটা প্লেন কৰিছোঁ। গতিকে আগন্তুক দিনত যাতে পানী নহয় তাৰ কাৰণে আমি খুব ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰন 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।